নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত অহা হ'ল 5 দিন 6 দিন মান। ঘৰত এখন কাজ আছে, আপোনালোকক দেখুৱাম কি কি হয়। আজি এনে কাম চাম হ'ল, তাৰপিছত মেইন কাজখন আছে কালি। তাৰপিছত আমি আৰু এইকেইদিন বহুত দিনে হ'ল অহা, এই ষ্টাডি ব্লগ আপোনালোকক দিব পৰা নাই। যেতিয়াই মই যাম তাৰপিছত আপোনালোকক ষ্টাডি ব্লগ দেখি পাই থাকিব। আমাৰ ইয়াত মানে যেতিয়াই কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে তেতিয়াই মানে ইয়াত ডাঙৰকৈ ফাংচন টাইপৰ এখন পাতে। তাৰপিছত মানুহক ভাত পানী খুৱায়। আৰু আমাৰ মা মানে শাহু মা যিহেতু শিক্ষয়িত্ৰী আছিলে, অৱসৰ ল'লে ছেপ্টেম্বৰতে, কিন্তু এতিয়া মেইন কাজখন আমি কালি পাতিবলৈ ওলাইছোঁ 10 তাৰিখে। বাৰীত আমি কাজখন পাতিম, মানে কাইলৈ আছে। আৰু আজি পেণ্ডেল চেণ্ডেল দিয়া কাম চাম কৰা চব হৈ গ'ল। তাৰপিছত আপোনালোকক এতিয়া দেখুৱাম মই পেণ্ডেলটো। আপোনালোকৰ তাত এনেকুৱা হয়নে নহয় আপোনালোকে জনাবচোন। কিন্তু মোৰ মাৰ ঘৰৰ ফালে, আপাৰ আচামৰ ফালে এইবিলাক নাই। এইবাৰ মই কালি প্ৰথম দেখিম কি কি হয়। স্কুলৰ পৰা বোলে থ'বলৈ আহিব, আকৌ নিব, স্কুলতো মিটিং হ'ব। তাৰপিছত ইয়াত গোটেই গাঁৱৰ মানুহ মাতি ভাত পানী খোৱা হ'ব। আৰু কালিও অলপ অলপ কৰিম, কিন্তু ইমান কৰিবলৈ আৰু টাইম নাপাম। পানী আছে ইফালে। পানী পেলাই অলপমান মাছ আছে। ইয়াত ভাত খোৱা হ'ব, চবফালে পাৰি দিব। এতিয়া ইয়াতে থৈ দিছে, কালিলৈ আছে আৰু মেইন প্ৰগ্ৰামটো, সেইকাৰণে। তামোল ঘৰ, তামোল জ্বলব। চাহঘৰ। ইয়াতে কি চলি আছে? ইয়াতে কি চলি আছে? চাহ নে কি? চাহ খাইছি? হা হাঁহে দেখোন। এওঁ মেইন বিলনী 1 নম্বৰ, এই বিলনী 2 নম্বৰ বনাই আছে। লাল চাহ লৈছে আমাৰ। এইটো কি বিনা চেনি লাল চাহ? চাওঁ। চাহৰ যোগাৰ চলি আছে ইয়াতে। আচ্ছা বাৰু, কেনেকুৱা নামল ঘৰ দেখাইছো দিয়ক। এই এওঁ হ'ল চাহৰ পাগৰ 1 নম্বৰ, আৰু এওঁ হ'ল 2 নম্বৰ চাহৰ মেইন। নমস্কাৰ দিয়ক, নমস্কাৰ দিয়ক। এই দুটা নমস্কাৰ দি, নমস্কাৰ নমস্কাৰ। এইফালে আহে মেইন হেৰিখন, এইফালে ভূটানলৈ। এইফালে আহক, এইফালে আহক। কি হ'ল আপোনালোকৰ? কি চাহ খালে নে নাই? চাহ খোৱা হৈ গ'ল? আজি মানে কাজখন বৰ ধুনীয়া লাগিছে দেই। ভাল লাগিছে নে? খুব ভাল লাগিছে। আৰু মানুহ বিলাকে খুব ধুনীয়াকৈ মানে হেৰি কৰি আছে, কাম কৰি আছে। আচ্ছা আচ্ছা, চাহ তাহ খোৱা হৈ গ'ল? হৈ গৈছে, হৈ গৈছে। আচ্ছা, অলপ দেৰিকে আকৌ থাকিব। এতিয়া ক'ত যায় আপোনালোকৰ এইফালে? এতিয়া আমি এই বাচন আনিবলৈ যাওঁ। আচ্ছা আচ্ছা, বাৰু লৈ আহক গৈ। ঠিক আছে বাৰু। ইয়াত কি চলি আছে? সৰু আলু। সৰু আলু, আচ্ছা। গুটি আলু। আপুনি কি আছে? ৰঙালাও। আচ্ছা আচ্ছা আচ্ছা, বাৰু। আৰু এইফালে কি চলিছে চাওঁ? এইফালে কি চলি আছে? বিলাহী। মুখবিলাক দেখাওক অলপ। মুখখন দেখাওক অলপমান। মুখখন চাব লাগিব অলপ। এইটো কি চলি আছে? ঔটেঙা। আচ্ছা, মুখখন দেখাওক এইফালে।
আমাৰ চলি আছে নে আমাৰ এখেতৰ এটা ইণ্টাৰভিউ লওঁ আপুনি একো দায়িত্বত নাই নেকি বাৰু একো দায়িত্বত নাই আপুনি কিয় আপোনাক কি গাজৰত আপোনাকো কিহত দিয়া হৈছে অকল গাজৰত দিয়া হৈছে নেকি আপোনাৰ মুখত আজি এওঁ আৰু ক'ত ডেকা হৈ আছে আৰু বুঢ়াই হৈছে আপোনাক একদম ওচৰৰ পৰা লওঁ এটা হা ঐ আপোনাৰ কি দায়িত্বত পৰিছে আপোনাৰ পিঁয়াজ কাটা পৰিছে নেকি চকুত ধৰিছে নেকি বাৰু পিঁয়াজে হা ধৰিছে ধৰিছে কি চাধা মহলি আছে বাৰু আপোনালোকৰ হেৰি নহয় কিমান বাকী বহুত বাকী আছে নেকি বাকী এইটো কিহৰ চলি আছে মাছৰ আলু আচ্ছা আমাৰ ঘাই ৰন্ধনীৰ ওচৰত এবাৰ যাওঁ আচ্ছা ঘাই ৰন্ধনী কি চিকট টিকট টিকা চলি আছে নে এইটো কি দালিটো হৈ গ'ল নেকি তোমাৰ এইটো কি বনাই আছে এতিয়া চব্জি চলি আছে নেকি ৰ এক মিনিট অলপ ইণ্টাৰভিউ লৈ আছো মই চবৰে ঐ ভিডিঅ' ইউটিউবত দিম দেই বাৰু এছো আধুৰা তই কিয় দায়িত্বত আছা ইয়াতে আছা ঠিকে আছে কোন হেল্পাৰ তুমি হেল্পাৰত আছা নেকি মেইন হেল্পাৰত আচ্ছা কি খাই আছা আৰু গম পালো মই খবৰটো ললো নহ'ল লৈ আহিছা যা এইটো দিম এইটো কি মই গুচা পাৰি গোটাই এতিয়া বৰ্তমান বেলুন ওলাম আমি বেলুন আলাইছা দেখাই আহোঁ ভিতৰতে যাওঁ এইটো আমাৰ অসম পুলিচ ভিডিঅ' চলি আছে এই আজি এখেতৰ বিদায় একো নাই 30 বছৰ চাকৰি কাল সম্পূৰ্ণ হ'ল আজি এওঁৰ বাকী আপুনি কিবা ক'ব নেকি আজি মই কম সম্পূৰ্ণ 32 বছৰ চাকৰি কৰিলো ভাল লাগিছে আজি এই বিদায় বেলাত আমাৰ আয়তীসকল আহিছে তৰকাৰী কাটিছে আৰু আমাৰ ৰান্ধনীৰ পৰা ভাত বনাইছে সকলোৱে একমনে খাব লাগিছে মোৰ অতি ভাল লাগিছে আজি আমাৰ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব শিক্ষকসকল আহিব জীৱনৰ এই শেষান্তৰত আজি মই সঁচাকৈ ভাল লাগিছে সকলোকে লগ পাই সকলোৰে মংগল কামনা কৰিছো এইখিনি আকৌ বলগীয়া ঠিক আছে আমাৰ এখেত হ'ল আমাৰ বিখ্যাত তামোল দিয়া মানুহ আমাৰ গিৰিন দাদা নমস্কাৰ দিয়ক নমস্কাৰ দিয়ক নমস্কাৰ নমস্কাৰ আৰু আপোনাৰ আজি দায়িত্ব অকল তামোলত দিছে নেকি আচ্ছা আপুনি তামোল খায়ো থাকিব দিও থাকিব আৰু বাৰু লগ পাম পাছত এই এওঁ হ'ল আমাৰ মেইন মুৰব্বী আপুনি কিবা ক'ব নেকি বৰ্তমান ভালে চলি আছে কাজ আৰু কিমান বাকী আছে এই আৰম্ভণিহে আৰম্ভণি হৈছে কি দায়িত্ব দিয়া হৈছে আপোনাৰ আজি পৰিচালনা দায়িত্ব দিয়া হৈছে নেকি আচ্ছা দেওবাৰ ঠিক আছে মেইন গেট আৰু ওলাব লাগিব কাই খোলাই দি এইটো মঞ্চ ৰেডি হৈছে মঞ্চ বিশিষ্ট ব্যক্তি আমাৰ পুলিচমেন আহি মোৰ কাজখনত এওঁ ছুটিটো লৈ আহিছে তাৰ কাৰণে মই বিশেষ আনন্দিত বাৰু ঠিক আছে এইটো গোটেই ডেক'ৰেশ্যনত আমাৰ শ্ৰী এই তাপস নাথ এখেতে এই তাপস নমস্কাৰ দিয়া বঢ়িয়া ঠিক আছে আহি পেলাই আমাৰ মাইক আহি গ'ল মাইক চাইক লৈ আহি গ'ল আৰু ইফালে আহিম ভঁৰাল ঘৰ এওঁলোক হ'ল ভঁৰাল ঘৰ ৰখীয়া আমাৰ গাঁৱৰে দুজন চবে ভিডিঅ' কৰি আছোঁ এইফালে পাকঘৰ এইফালে চলিব ভকতীয়া পাক বৰমা এইফালে বহি আছা এইটো আমাৰ বৰমা বৰ্তমান চাহ খাই আছে এইটো
বাকী ঠিকে চলি আছে বৰমা অঁ কবিতা দেৱীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি যিখিনি পৰ্যায়লৈকে আগবঢ়াই লৈ যাব পাৰি সেইখিনি আমি ইতিমধ্যে সমাপন কৰি লৈ আহিছোঁ। এতিয়া বাকী তেখেতৰ বাসৰ গৃহত যিখিনি কাৰ্যসূচী আমাৰ ৰৈ গৈছিল সেই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই কাৰ্যসূচীখিনি আগবঢ়াবৰ কাৰণে নিতান্ত এজন সঞ্চালকৰ প্ৰয়োজন হ'ব। নমস্কাৰ। আচলতে মই দলংঘাট মিলন হাইস্কুলৰ প্ৰভাষণ চলাই আহিছোঁ, কিন্তু আচলতে মই গম পোৱা বাপন নাথ
এইবাৰ নীলিমা নাথ ভাই বোৱাৰী নীলিমা নাথ ইয়াৰ পিছতে চিনাকি কৰাই দিছো বৰ্ণালী নাথ ছোৱালী বৰ্ণালী নাথ ভতিজা ছোৱালী দিশা ভাৰতী ভতিজা ছোৱালী এবাৰ আদৰণি জনাব তৰুণ চন্দ্ৰ নাথ সহকাৰী শিক্ষক দলঘাট মিলন হাইস্কুল আদৰণি জনাব এইবাৰ সহকাৰী শিক্ষক মাননীয় শ্ৰী পদুম নাথ দেৱ আদৰণি জনাব পোচাক ৰূপাংকনৰ শিক্ষক সহকাৰী শিক্ষক মাননীয় শ্ৰী ধীৰেশ্বৰ ডেকাদেৱ তেখেতো আজি অনুপস্থিত আছে